নমস্কাৰ আজি ক্লাছ 11 এটি চেপ্টাৰ ট্ৰিগোনোমেট্ৰিক ফাংচন তোমালোকৰ মাজলৈ লৈ আনিছো তো ইয়াতে আমি ফাৰ্স্ট টপিকটো লৈছো মেজাৰমেন্ট অফ এংগল তো মেজাৰমেন্ট অফ এংগলৰ আগতে আমি এংগল কি হয় এটা এবাৰ চাই লওঁ যেটো বস্তু আমি আগৰ পৰা পাই আহিছো এংগল কি তো ইয়াতে যদি আমি চাও OA এডাল ইনিশিয়াল ৰে আছে আমাৰ ওচৰত OA এডাল আমাৰ ৰে আছে ঠিক আছে ইয়াতে যেটো O পইণ্টক আমি ভাৰ্টেক্স বুলি কম আৰু যেডাল OA ৰে আছে OA ৰেডালক আমি ইনিশিয়াল সাইড বুলি কওঁ এতিয়া এই OA ৰেডাল যদি ৰোটেট কৰি এটা ফাইনাল পজিশন OB পায় ঠিক আছে OA ৰেডাল যদি ৰোটেট কৰি এটা ফাইনাল পজিশন OB পায় তেতিয়া এই OB ডালক আমি কি বুলি কম টাৰ্মিনেল সাইড বুলি কওঁ আৰু ইয়াতে যি AOB পালো এই AOB টোক আমি এংগল বুলি কওঁ ঠিক আছে তাৰ মানে মেজাৰমেন্ট অফ এংগল মানে কি যে কিমান পৰিমাণে OA ৰেডালে কিমান পৰিমাণে ৰোটেট কৰিছে তো যেটো পৰিমাণৰ ৰোটেট কৰিছে সেই পৰিমাণটোকে আমি মেজাৰমেন্ট অফ এংগল বুলি কওঁ ঠিক আছে তাৰ মানে মেজাৰমেন্ট অফ এংগল যদি কি বুলি খুদে তেতিয়া আমি ক'ব লাগিব যে the amount of rotations from initial side to the terminal side is called an measurement of angle ঠিক আছে তো ইয়াতে আমি এংগলটো ডিনোট করতে আমি এংগল AOB বুলি লিখিব পাৰো বা আমি এংগল BOA বুলি লিখিব পাৰো কিন্তু ইয়াতে মন কৰিব লাগিব যে যেটো আমাৰ ভাৰ্টেক্স আছে O সেই ভাৰ্টেক্সটো সদায় মিডল পজিশনত থাকিব লাগিব আৰু A আৰু B কেটা পজিশন চেঞ্জ কৰিব পাৰে ঠিক আছে তো এখিনি আছে মেজাৰমেন্ট অফ এংগল নেক্সট আমি চাম পজিটিভ এংগল আৰু নেগেটিভ এংগল কি হয় তো পজিটিভ এংগল মানে কি যদি OA ৰেডালে এন্টি ক্লকৱাইজ ৰোটেট কৰে ঠিক আছে এন্টি ক্লকৱাইজ এটা এন্টি ক্লকৱাইজ মানে কি এন্টি ক্লকৱাইজ মানে হৈছে ঘড়ীৰ কাটাৰ বিপৰীত দিশত তাৰ মানে আমি যদি ইয়াতে চাও এটো ধৰি লোৱা এটা মই ক্লক আঁকিলো 12 এতে কি আহিব এতিয়া এন্টি ক্লকৱাইজ মানে কি বুলি কম আমি ঘড়ীৰ কাটাৰ বিপৰীত দিশত এটা এডাল ধৰিলা কাটা তো ঘড়ীটো কেনে ধৰণে ঘূৰে এনেকে ঘূৰে ঠিক আছে তে এটো হৈছে ঘড়ীৰ কাটাৰ দিশ যদি কাটাটো এনেকে ঘূৰে বুলি কম যদি আমি এনেকে মুভমেন্ট কৰো ঠিক আছে এনেকে যদি আমি ৰোটেট কৰো তেতিয়া এই ঘড়ীৰ কাটাৰ বিপৰীত দিশ ঘড়ীৰ কাটাডাল হতে এটো ডাইৰেকশনত ঘূৰে এনেকে ঘূৰে কিন্তু যদি আমি এনে ধৰণে ঘূৰে বুলি কম ইয়াৰ পৰা এনেকে ধৰণে যদি ঘূৰে বুলি কম তেতিয়া তাক আমি কম ঘড়ীৰ কাটাৰ বিপৰীত দিশত তাৰ মানে তাক আমি কম এন্টি ক্লকৱাইজ এটা যদি ইয়াতে OA ৰেডালে ঘড়ীৰ কাটাৰ বিপৰীত দিশত তাৰ মানে এন্টি ক্লকৱাইজ যদি ৰোটেট কৰে তেতিয়া আমি এই এংগলটো কি বুলি কম পজিটিভ এংগল বুলি কম এই এংগলটোক আমি পজিটিভ এংগল বুলি কম আৰু যদিহে OA ৰেডালে ঘড়ীৰ কাটাৰ দিশত মানে ক্লকৱাইজ যদি ৰোটেট কৰে ঠিক আছে এডাল ইনিশিয়াল ৰে এই ইনিশিয়াল ৰেডালে যদি ক্লকৱাইজ ৰোটেট কৰি এটা ফাইনাল পজিশন OB পায় তেতিয়া ইয়াতে যেটো এংগল ক্ৰিয়েট হল এই এংগলটোক আমি নেগেটিভ এংগল বুলি কম ঠিক আছে ইয়াতে এই মাইনাসটোৱে কি বুজাব যে এংগলটো কোনটো ডাইৰেকশনত আহিছে মানে তোমাৰ কোনটো ডাইৰেকশনত আমি ইনিশিয়াল ৰেডাল মুভমেন্ট কৰিছো ৰোটেট কৰিছো তো ইনিশিয়াল ৰেডাল তুমি ঘড়ীৰ কাটাৰ দিশত ৰোটেট কৰি এটা ফাইনাল পজিশন OB পালা গতিকে ইয়াতে যেটো এংগল ক্ৰিয়েট হ'ব তাক আমি নেগেটিভ এংগল বুলি কওঁ ফৰ এক্সাম্পল যদি আমি চাও ধৰি লোৱা এটো OA ডাল ৰে আছে ই মুভমেন্ট কৰি OB এটা ফাইনাল পজিশন পাইছে এটো ডাইৰেকশনত মুভমেন্ট কৰিছে বুলি কল আৰু এটো ধৰি লোৱা মই 30 ডিগ্ৰী গল এটো হৈছে পজিটিভ এংগল যদিহে ই এনে ধৰণে ৰোটেট কৰিলে হয় এনে ধৰণে ৰোটেট কৰি তেতিয়া ইয়াক আমি -30 ডিগ্ৰী বুলি কওঁ ঠিক আছে এডাল হৈ গল OA ৰেডাল ইনিশিয়াল ৰেডাল এই ৰোটেট কৰি পিনে OB এটা ফাইনাল পজিশনত আহিলে আৰু ইয়াতে এংগলটো কি হ'ল তোমাৰ নেগেটিভ হ'ল কাৰণ ই কি কৰিলে ক্লকৱাইজ ৰোটেট কৰিছে ঘড়ীৰ কাটাৰ দিশত ঠিক আছে তো ইয়াতে আমি পজিটিভ এংগল চালো নেগেটিভ এংগল চাইছো
তো নেক্সট আমি চাওঁ মেজাৰিং এংগুল। তাৰ মানে আমি এংগুল এটা কেনেধৰণে মেজাৰ কৰিব পাৰোঁ। তো আগতে আমি এংগুল এটাক ডিগ্ৰীত মেজাৰ কৰি আহিছিলোঁ, যেনেকৈ 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী এটচেট্ৰা। ঠিক আছে। তো এতিয়া আমি দুই ধৰণে এংগুলবিলাক মেজাৰ কৰিম। ফাৰ্ষ্টটো হৈছে ডিগ্ৰী মেজাৰ আৰু ছেকেণ্ডটো হৈছে ৰেডিয়ান মেজাৰ। ঠিক আছে। তো এতিয়া প্ৰথমতে আমি চাওঁ ডিগ্ৰী মেজাৰটো কি হয়। ধৰি লোৱা তোমাৰ ওচৰত এটা OA ইনিচিয়েল ৰে আছে। ঠিক আছে। OA এডাল ইনিচিয়েল ৰে আছে। এই ইনিচিয়েল ৰেডালে কি কৰিলে, তোমাৰ ৰোটেট কৰিলে। ৰোটেট কৰি 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 আকৌ সি আগৰ পজিশ্যনত আহি গ'ল। তাৰমানে ইয়াতে যদি তুমি চোৱা, ইনিচিয়েল ৰে যোনডাল আছিলে ই এনেধৰণে ৰোটেট কৰিলে, এনেধৰণে ৰোটেট কৰিলে, এণ্টি ক্লকৱাইজ ৰোটেট কৰিলে। ৰোটেট কৰি কৰি পিনে সি আকৌ আগৰ পজিশ্যনত আহি গ'ল। তাৰমানে ইয়াত যদি আমি চাওঁ, ইনিচিয়েল চাইড আৰু টাৰ্মিনেল চাইড একে হৈ আছে। ঠিক আছে। তো ইয়াতে আমি এটা চাৰ্কুল পাই গ'লো। এই চাৰ্কুলটোক যদি তুমি 360টা ইকুৱেল পাৰ্টত ডিভাইড কৰা, যদি 360টা ইয়াতে ইকুৱেল পাৰ্ট কৰা, তো ইয়াতে মই অলপমান দেখাই দিলোঁ, 360টা এনেকৈ ইকুৱেল পাৰ্ট কৰিব লাগিব। তো ইকুৱেল পাৰ্ট কৰাৰ পিছত ইয়াতে যিটো এটা পাৰ্ট থাকিব, 360টা ইকুৱেল পাৰ্ট কৰিলা আৰু ইয়াতে এটা পাৰ্ট ইকুৱেল কাৰ হ'ব, 1 ডিগ্ৰী হ'ব। তাৰমানে 360টা পাৰ্টৰ এটা পাৰ্ট ইকুৱেল 1 ডিগ্ৰী হয়। ঠিক আছে। তাৰমানে 1 ডিগ্ৰী ইকুৱেল টু 1/368 কমপ্লিট ৰিভলিউশ্যন বুলি আমি ক'ব পাৰোঁ। তাৰমানে ই এটা কমপ্লিট ৰিভলিউশ্যন ল'লে, মানে এটা সম্পূৰ্ণ পাক ঘূৰিলে, কমপ্লিট ৰিভলিউশ্যন। তো তাৰ ইয়াত 360টা যিহেতু ইকুৱেল পাৰ্ট কৰিলোঁ, সেইকাৰণে আমি 1/368 কমপ্লিট ৰিভলিউশ্যন বুলি ক'ব পাৰোঁ 1 ডিগ্ৰীটোক। তাৰমানে 1 কমপ্লিট ৰিভলিউশ্যন ইকুৱেল টু 360 ডিগ্ৰী। ঠিক আছে। এতিয়া 1 ডিগ্ৰী মানে কি বুলি সুধিলে আমি ক'ম যে এটা ইনিচিয়েল ৰে ল'লোঁ, তাক এটা কমপ্লিট ৰিভলিউশ্যন কৰিলোঁ। কমপ্লিট ৰিভলিউশ্যন কৰাৰ পিছত 360টা ইকুৱেল পাৰ্টত ভাগ কৰিলোঁ, তাৰে এটা পাৰ্ট ইকুৱেল টু 1 ডিগ্ৰী হ'ব। ঠিক আছে। নেক্সট আমি কি কৰিলোঁ, যিটো 1 ডিগ্ৰী আছিলে তাক আমি লৈ আনিলোঁ, 1 ডিগ্ৰীটোক লৈ আনিলা। তো 1 ডিগ্ৰীটোক কি কৰিলা, 60টা ইকুৱেল পাৰ্টত ভাগ কৰিলা। এইটো মই 1 ডিগ্ৰীটো আনিছোঁ। ঠিক আছে। 1 ডিগ্ৰীটো আনি পিনে ইয়াতে মই 60টা ইকুৱেল পাৰ্টত ভাগ কৰিলোঁ। তো ইয়াৰ এটা পাৰ্ট ইকুৱেল কি হ'ব, 1 মিনিট বুলি আমি ক'ব পাৰোঁ। মানে 1 ডিগ্ৰীটোক যদি তুমি 60টা ভাগ কৰা, ইকুৱেল পাৰ্টত যদি ভাগ কৰা, তেতিয়া তুমি তাৰ এটা পাৰ্ট ইকুৱেল টু 1 মিনিট পাবা। তাৰমানে 1 ডিগ্ৰী ইকুৱেল টু আমি 60 মিনিট বুলি ক'ব পাৰোঁ। আৰু মিনিটটোক আমি এনেধৰণে ডেছেৰে বুজাওঁ, এডাল ডেছেৰে বুজাওঁ। নেক্সট কি কৰিবা, যিটো 1 মিনিট আছে সেই 1 মিনিটটোক তুমি আকৌ লৈ আনা, ইয়াৰে 1 মিনিটটোক তুমি লৈ আনা। তো 1 মিনিটটোক আনি পিনে ইয়াক আকৌ তুমি 60টা ইকুৱেল পাৰ্টত ভাগ কৰা, 60টা ইকুৱেল পাৰ্টত ভাগ কৰা। আৰু ইয়াৰে এটা পাৰ্ট ইকুৱেল কি হ'ব, 1 ছেকেণ্ড হ'ব। তাৰমানে 1 মিনিটটোক যদি আমি 60টা ইকুৱেল পাৰ্টত ভাগ কৰোঁ, তেতিয়া আমি 1 ছেকেণ্ড পাম। ঠিক আছে। এটা পাৰ্ট ইকুৱেল টু 1 ছেকেণ্ড পাম। তাৰমানে আমি ইয়াৰ পৰা গম পাম যে 1 মিনিট ইকুৱেল টু 60 ছেকেণ্ড। এতিয়া যদি আমি ডিগ্ৰীৰ পৰা যদি আমি মিনিটলৈ কনভাৰ্ট কৰিম, তেতিয়া আমি কেনেধৰণে কনভাৰ্ট কৰিম, যে আমি ডিভাইডেড বাই 60 কৰিম। আৰু যদি মিনিটটো ডিগ্ৰীলৈ যদি কনভাৰ্ট কৰোঁ, তেতিয়া আমি মাল্টিপ্লাই বাই 60 কৰিম। এইটো মনত ৰাখিব লাগিব। আৰু যদিহে মিনিটৰ পৰা ছেকেণ্ডলৈ কনভাৰ্ট কৰা, ঠিক আছে, মিনিটৰ পৰা যদি ছেকেণ্ডলৈ কনভাৰ্ট কৰা, তেতিয়া আমি ডিভাইডেড বাই 60 কৰিম। আৰু ছেকেণ্ডৰ পৰা যদি মিনিটলৈ কনভাৰ্ট কৰোঁ, তেতিয়া আমি মাল্টিপ্লাই বাই 60 কৰিম। ঠিক আছে। চ' নেক্সট ক্লাছত আমি ৰেডিয়ান মেজাৰটো চাম। নেক্সট ভিডিঅ'ত আমি ৰেডিয়ান মেজাৰৰ ওপৰত লৈ আনিম। তো আজিলৈ ইমানখিনিয়ে। তো ইয়াতে মনত ৰাখিবলগীয়া কথা ইয়াতে মেইনলি এইকেইটা আছে। 1 কমপ্লিট ৰিভলিউশ্যন ইকুৱেল টু 360 ডিগ্ৰী, 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট, আৰু 1 মিনিট ইকুৱেল টু 60 ছেকেণ্ড। এইকেইটা বস্তু মনত ৰাখিলেই আমি এক্সাৰচাইজৰ প্ৰব্লেমবিলাক ছল্ভ কৰিব পাৰিম। তো আজিলৈ ইমান, ধন্যবাদ।